উৎসৱ ভোগালী লৈ মাজত মাত্ৰ এটা দিন বাকী আৰু এইবাৰ বোকাখাতীয়া ৰাইজক হাঁহে মাহে এসাঁজ খুৱাবৰ বাবে সাজু হৈছে নয়ন দাস নামৰ থলুৱা যি মাছ বিক্ৰী কৰা যিজন যুৱক আছে যুৱকজনে ইতিমধ্যে সাজু কৰি তুলিছে বিভিন্ন ধৰণৰ মাছ আৰু হাঁহকে ধৰি বিভিন্ন জুতি লগাই এসাঁজ খুৱাবৰ বাবে এইবাৰ বোকাখাতীয়া ৰাইজক তেওঁ যি চেষ্টা সেই চেষ্টা অব্যাহত ৰাখিছে আৰু ইতিমধ্যে প্ৰায় যিসমূহ মাছ সেই মাছসমূহ তেওঁলোকৰ বিল হওক বা নদীৰ মাছসমূহ তেওঁলোকে ইতিমধ্যে অহাৰ পৰিলক্ষিত হৈছে আৰু মোৰ সহযোগীক ইফালে দেখুৱাবলৈ অনুৰোধ কৰিম যে প্ৰায় 400ৰ পৰা 500 হাঁহ তেওঁলোকে মজুত কৰি ৰাখিছে কিয়নো যিহেতু কাইলৈ উৰুকা আৰু সেই উৰুকাৰ দিনাখন ভোজ ভাত খাবৰ বাবে যি হাঁহে মাহে বা এসাঁজৰ প্ৰয়োজন হয় তাৰ বাবে এনেদৰে তেওঁলোকে যুগুত কৰি ৰাখিছে এইসমূহ হাঁহ আৰু বিভিন্ন প্ৰজাতিৰ তেওঁলোকে হাঁহ আনিছে চীনা হাঁহ পাতি হাঁহকে ধৰি বিভিন্ন ধৰণৰ হাঁহসমূহ আনিছে আৰু ইতিমধ্যে বোকাখাতৰ এই বিপণীখনত ইতিমধ্যে যি উৰুকাৰ নিশা ৰাইজে যি ভোজ ভাত খাব তাৰ বাবে যিজনৰ মাছ বা হাঁহ বা মুৰ্গী যিসমূহ আচলতে মাংস প্ৰয়োজন হ'ব তাৰ বাবে ইতিমধ্যে আনি পৰিলক্ষিত হৈছে মোৰ লগত ব্যৱসায়ীজন আছে মই তেওঁৰ লগত প্ৰথমতে বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ কেনেকুৱা এবাৰ মানে মাছৰ জুবিনদাবিহীন এইবাৰ মাঘ বিহুটি কেনেকুৱা যায় বিশেষ আমি নাজানো গোটোৱাটো ভালেখিনিয়ে গোটোৱা হৈছে আৰু আহিব বাকী আছে মাছ কিমান মাছ এইবাৰ 1200মান প্ৰথম আনিছোঁ মানে 10 কুইণ্টেল 12 কুইণ্টেলমান বৰ্তমান গোটোৱা হৈছে আৰু আহিব বাকী আছে ডাঙৰ মাছো এইবাৰ গোটোৱা হৈছে নাজানো আৰু কিমান কি যায় বাদ বাকী হাঁহো গোটোৱা হৈছে হাঁহ বৰ্তমান 200 হাঁহ অহা হৈছে 400 গোটাইছোঁ 200 ঘৰত আছে মাছ কিমান কেজি মাছ বোকাখাতীয়া ৰাইজে আচলতে খাবলৈ পাব এতিয়া 40 কেজি মানৰ এটা ধৰি থোৱা আছে এইটো অনা হোৱা নাই এইটো জীৱনতে আছে আৰু এইবাৰ মাছৰ ৰেটবিলাকো অলপ বাঢ়িছে তাকে চৰকাৰে SOP দিয়াৰ কথাও শুনিছোঁ এতিয়া কিমান কি হয় নাজানো আৰু মাছটোতো আহিব আশা কৰোঁ বোকাখাতবাসী ৰাইজে ভালকৈ উপভোগ কৰক মাঘৰ বিহুটি নিশ্চিতভাৱে আচলতে এইবাৰ বোকাখাতীয়া ৰাইজে আচলতে এইবাৰ প্ৰায় 40 কেজি ওজনৰ যি মাছৰ কথা কৈছে এই ব্যৱসায়ীজনে 40 কেজি ওজনৰ যি মাছ তেওঁলোকে আচলতে যুগুত কৰিছে যিহেতু কাইলৈ উৰুকা আৰু এই উৰুকাৰ দিনাখন ইয়াত 40 কেজি ওজনৰ যি মাছ সেই মাছ ইয়াত উপলব্ধ হ'ব আৰু বোকাখাতীয়া ৰাইজে আচলতে বিহুৰ দিনাখন আচলতে যি ভোজ ভাত মেজিৰ ভোজ ভাত সেই ভোজ ভাত 40 কেজি মাছৰে খোৱাৰ আশা কৰিছে আৰু তেওঁ ইতিমধ্যে সেই বস্তু যিসমূহ হাঁহ মাছ আৰু মুৰ্গী যিসমূহ আচলতে তেওঁ ইতিমধ্যে উপলব্ধ কৰিছে তেওঁ বিপণীখনত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ